বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি ভাল খবৰ জনাব বিচাৰিম যে ৰাজ্যত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে বহু সংখ্যক ছাত্ৰীয়ে উপকৃত হ'ব গৈ আছে। এই নিযুত মইনা আঁচনিৰ জৰিয়তে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব। তেখেতসকলে মাহেকত বহু টকাকৈ পাব, 1000ৰ পৰা 2500, 2000, 3000 লৈকে টকা পাব। তো তেখেতসকলে কেনেকৈ এই টকাখিনি উপলব্ধ হ'ব, কেনেকৈ ইয়াৰ প্ৰপত্ৰ ফিলআপ কৰিব, যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত জনাম। প্ৰথম পাইকলৈ ভিডিঅ'টো চাই যাব। এনেকুৱা ধৰণৰ বিভিন্ন আপডেটৰ বাবে আমাৰ চেনেলটোৰ লগতে থাকিব, সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অলপমান ৰাখি দিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 8 আগষ্ট বৃহস্পতিবাৰে দিনৰ 11 বজাত ভাৰ্চুৱেলি নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভিডিঅ' কনফাৰেন্স যোগে এই সন্দৰ্ভত ৰাজ্যৰ সকলো জিলা আয়ুক্তক সম্বোধন কৰি 8 আগষ্টৰ পৰা 14 আগষ্টলৈকে সকলো উচ্চতৰ আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰপত্ৰ বিতৰণৰ বাবে নিৰ্দেশনা দিয়ে। ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে সবলীকৰণ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰে এক সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ বাবে অসম চৰকাৰৰ এই অনন্য পদক্ষেপ হৈছে নিযুত মইনা আঁচনি। তো বন্ধুসকল, যিসকল ছাত্ৰীয়ে এই সুযোগ ল'ব বিচাৰে তেখেতসকলে পঢ়ি থকা নিজ বিদ্যালয় তথা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়তে এই প্ৰপত্ৰ বিতৰণ কৰা হ'ব 8 আগষ্টৰ পৰা 14 আগষ্টলৈকে। এই সময়খিনিত এটাকৈ প্ৰপত্ৰ যোগাৰ কৰি ফিলআপ কৰি জমা কৰাই দিলেই এই সুবিধাটো পাই যাব। তো বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ কিমানখিনিকৈ টকা পাব। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামত